বিগত ৩-৪ দিন ধৰি যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ যি অস্থায়ী শিবিৰ আছিলে সেই অস্থায়ী শিবিৰত থকা ভকত বৈষ্ণৱসকল এতিয়া কিন্তু প্ৰস্থান হৈছে, নিজ ঘৰমুখী হোৱা দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে এতিয়া তেখেতসকল এই যি অস্থায়ী শিবিৰৰ পৰা তেখেত ঘৰমুৱা হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ইতিমধ্যে এই শিবিৰসমূহ খালী হৈ পৰাও দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় ৪-৫ দিন ধৰি এই শিবিৰসমূহতে ভকত বৈষ্ণৱসকল কিন্তু ইয়াত আছিলে আৰু থাকি এতিয়া ঘৰমুৱা হোৱা দেখিবলৈ পোৱা গৈছে। এগৰাকী আছে, মহিলা আছে। হয় বাইদেউ, আপোনালোক ঘৰমুৱা হ'বলৈ লৈছে এতিয়া, হয় কি ক'ব? আমি ইয়াত ভকত বৈষ্ণৱক লগ পাই আমি বহুত আনন্দিত হৈছো, বহুত সুখী হৈছো। আমি এনেকুৱা আৰু বাপ বান্ধৱক আমি ক'ত পাম? প্ৰভু কৃষ্ণ কৃষ্ণ, মই মানে ক'লো কৃষ্ণ। আপোনালোকে ঘৰমুৱা হ'ব এতিয়া? হয় হয় হয়, আমি আজি 3 দিন হ'ল ৰহাৰ পৰা আহিলোঁ। এতিয়া আমি গাড়ীৰ কাৰণে ৰখি আছোঁ। আপোনালোকৰ ইয়াত আমাৰ এখন হৰিনাম ধৰ্ম শংকৰ সংঘত আমি আজি 40-50 বছৰ আমি লিপ্ত হৈ আছোঁ। আমি কোনো এখন অধিৱেশন আমাৰ সাৰি নাযায়, আমি প্ৰত্যেকখন অধিৱেশনতে আহোঁ। সেইমতে আমি আজি ভকত সেৱা কৰিবলৈ আহিছিলোঁ, এই আপোনালোকৰ চৰণ সেৱা কৰিবলৈ আজি যাওঁগৈ আৰু ভকত। হয়, আৰু এজন আছে। হয় কি কৃষ্ণ কৃষ্ণ, এনেকুৱা অনুষ্ঠান মানে এই ফাৰ্ষ্ট হৈছেহে, ইমান ভালকৈ, কোনো বোকা পানী নাই, ইমান পৰিষ্কাৰ সুন্দৰকৈ কৰিছে, মানে ইমান ভাল লাগিছে। মানে আপোনাৰ মোক গাৰ নোম শিয়ৰি আহিছে। কৃষ্ণ হ'ব, নমস্কাৰ। আপোনালোকৰ মনত চাগে আজি দুখো লাগিছে, কাৰণ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিব। হয় বাপ, আমাৰ বহুত দুখ লাগিছে। আজি গাড়ী আহিব বুলি বাট চাইছোঁ, নহ'লে আমি সেৱা বাহিনীৰ লগত আমি এতিয়া নাম গাই থাকিলোঁ হয় বাপ। বহুত দুখ পাইছোঁ আজি যাবলৈ পাই, কিন্তু থাকিবলৈ মন থাকিলেও নোৱাৰোঁ এতিয়া আৰু থাকিবলৈ। এইখিনিকে আমাৰ যোৱাৰ আগতে এফাকি হৰিনাম শুনিলে ভাল লাগিব যদি আপোনালোকে গায়। ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে, জয় জয় ৰাম জয় শ্ৰী ৰাম, জয় সনাতন হৰি মন্দামঙ্কৰ পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক মেলি হে, জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে, হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশ, প্ৰেময় অমৃতৰ নদী হে, জয় জয় ৰাম। জয় শ্ৰী ৰাম, জয় সনাতন হৰি হে, বৈকুণ্ঠ হয়, এনেধৰণেই তেখেতসকলে এতিয়া হৰিনাম গোৱা দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকল এতিয়া এই যি ৯৫ সংখ্যক যি শ্ৰীমন্ত শংকৰ সংঘৰ যি অধিৱেশন, সেই অধিৱেশনৰ পৰা তেখেতসকলে এতিয়া এই অস্থায়ী শিবিৰৰ পৰা ঘৰমুৱা হৈছে। চকু পানী টুকি তেখেতসকলে ইয়াৰ পৰা এনেদৰে ঘৰমুৱা হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।